মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 14 বীজগণিতীয় ৰাশি আৰু উৎপাদক বিশ্লেষণ এই পাঠটোত থকা 14.1 ৰ কুৱেশ্যন নম্বৰ 1 ইয়াৰ আগতে তোমালোকে যেহেতু পাঠটোৰ নাম বীজগণিতীয় ৰাশি আৰু উৎপাদক বিশ্লেষণ উৎপাদকনো কি তোমালোকে আন্ডাৰলাইন কৰি ল'বা পেজ নম্বৰ 239 ৰ পৰা কোনো এটা সংখ্যাক আন দুই বা ততোধিক সংখ্যাৰ পূৰণফলত প্ৰকাশ কৰিলে পিছৰ সংখ্যাটোক আগৰ সংখ্যাটোৰ উৎপাদক বোলা হয় পৰীক্ষাত আহি থাকে এই প্ৰশ্নটো তোমালোকে আন্ডাৰলাইন কৰি ল'বা উৎপাদক কাক বোলে পেজ নম্বৰ 235 ৰ পৰা তোমালোকে কিছুমান অভেদ আছে এই অভেদসমূহৰ আমি ব্যৱহাৰ কৰি পেলাই এই অংকসমূহৰ সমাধান কৰিম তোমালোকে এই অভেদসমূহ লিখি ল'বা a + b হোল স্কয়াৰ a - b হোল স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ পেজ নম্বৰ 257 তোমালোকে আন্ডাৰলাইন কৰিবা 3 নম্বৰটো 3 নম্বৰটোত মনত ৰাখিবা বীজগণিতীয় ৰাশিৰ উৎপাদক বিশ্লেষণত তিনিটা স্তৰ থাকে 1 নম্বৰ 2 নম্বৰ আৰু তিনিটা স্তৰ 14.1 ৰ 1 নম্বৰ কুৱেশ্যনটো কি দিছে তলৰ ৰাশিবোৰৰ উৎপাদক বিশ্লেষণ কৰা চাব আমি কেনেকৈ কৰো 1 নম্বৰ কুৱেশ্যনটো কি দিছে চাবা 3x² y + 5xy সলিউশন দিলো 3x² y + কি দিছে 5xy মনত ৰাখিবা ইয়াত 3 আৰু 5 দুটা সংখ্যা দিয়া আছে আৰু আমাৰ ইয়াত x² আৰু y আৰু ইয়াত কি আছে x আৰু y দুটা পদত কি আছে আমাৰ x² y আৰু কি আছে xy মনত ৰাখিবা x² ক আমি কি বুলি জানো x আৰু x ৰ পূৰণফল হয়নে ইয়াক আমি চাবা 3x² y + 5xy আমি লিখিলো লিখাৰ পিছত মনত ৰাখিবা ইয়াক আমি লিখিব পাৰো 3 * x কেইটা আছে পূৰণত ইয়াত x ৰ ঘাত 2 থকাৰ বাবে x পূৰণত আছে দুটা ইনটু কি আছে y প্লাস ইয়াত লিখিব পাৰো 5xy 5 * x * y এতিয়া চাবা ইয়াত কমন নো কি আমি ইয়াৰ মাজত চাবা এই পদৰ মাজত এই দুটা পদৰ মাজত প্লাস থকাৰ বাবে আমি কমন ল'ব পাৰো প্লাস থাকিলে কি ল'ব পাৰো কমন কেনেকৈ হয় চাবা ইয়াত চাবা x এটা আছে ইয়াতো x আছে তেন্তে x এটা আমি কি ল'ব পাৰো কমন ল'ব পাৰো ইয়াত চাবা আৰু x ইয়াত এটা x আছে কিন্তু এইটো পদত কি নাই x নাই তেন্তে কমন আমি এটা x কে ল'ব পাৰিম y চাবা ইয়াত এটা আছে ইয়াত এটা y আছে তেন্তে x আৰু y আমি কি ল'ব পাৰো কমন ল'ব পাৰো ব্ৰেকেট এটা লগালে আমি ইয়াত চাবা এটা কি হল আমাৰ x এটা কমন আহিছিল এইটো পদৰ পৰা আৰু y এটা কমন আহিছিল তেন্তে ৰখি গল কি আমাৰ 3 আৰু এটা x প্লাস দিবা ইয়াত কি ৰখি গল 5 এটা ইয়াক কি বুলি কোৱা হয় উৎপাদক বিশ্লেষণ তেন্তে আমি ইয়াত সহজতে আমি লিখিব পাৰো চাবা x আৰু y আমি কমন ললো মনত ৰাখিবা কমটোহে কমন আহে ইয়াত x ৰ ঘাত 2 আৰু y ৰ ঘাত কিমান আছে 1 তেন্তে কম কি আছে আমাৰ xy 3 আৰু 5 ৰ সংখ্যা দুটাৰ মিল নাই সেইবাবে আমি কমন ল'ব পৰা নাই ইয়াত আমি xy ললো তেন্তে কি থাকিব আমাৰ xy কমন লোৱাৰ লগে লগে ইয়াত চাবা xy দি পেলাই যদি আমি 3 ক মাল্টিপ্লাই কৰো তেন্তে 3xy পালো 3xy কিন্তু আমাৰ কি আছে x ৰ ঘাত কিমান আছে 2 তেন্তে ইয়াত এটা ল'ব লাগিব কি x প্লাস এই xy ক'ত আছে ইয়াত আছে হয়নে এতিয়া আমাৰ অকল কি আছে এটা 5 দি দিলে আমাৰ সংখ্যাটো কি হৈ গল উৎপাদক বিশ্লেষণ হল এটাই হল কি এনসার সহজতে তোমালোকে ইয়াত সাইডত ভাঙি লবা আৰু কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 1 আৰু 2 নম্বৰত কি দিছে চাবা 10x² y - 5xy² ইয়াক আমি 10ক 2 5 * 10 বুলি লিখিব পাৰো আৰু xক আমি ভাঙিব পাৰো x * x ইনটু কি আছে আমাৰ y দ্বিতীয় পদটোত কি আছে 5 * x আমি y ক ভাঙিব পাৰো y * কি y এতিয়া চাবা এই পদ দুটাৰ মাজত কমন কি ল'ব পাৰো যেহেতু চাবা ইয়াতো x আছে ইয়াতো কি আছে x এটা কমন আহিব ইয়াত 5 আছে ইয়াতো 5 এটা আছে 5 এটা কমন আহিব ইয়াত y আছে ইয়াতো y আছে y এটা কমন আহিব তেন্তে আমি ইয়াত লিখিব পাৰো 5 এটা আহিল ইয়াতো x এটা আছে x এটা কমন আহিব ইয়াত y এটা কমন আহিব তেন্তে ভিতৰত কি থাকিব চাবা 5xy এটা ৰখি যোৱা সংখ্যাবোৰ কি আছে 2 এটা আছে আৰু কি আছে x এটা আছে মাইনাস এই 5xy কমন লৈছিলো
ইয়াত ৰখি গৈছিল কি দ্বিতীয় পদটোত y, তেন্তে ইয়াত কি দিবা এটা y। এটি হল কি আমাৰ উৎপাদক বিশ্লেষণ। Question number 1 or 3 কি দিছে চাবা 7a squared bc minus 21ab squared c plus 14abc। ইয়াক আমি চাবা এই 7a squared bc লিখো মাইনাস এই 21 ক আমি লিখিব পাৰো 3 7 যা 21 বুলি লিখিব পাৰো। ইয়াত কি আছে আমাৰ a b squared c আছে প্লাস 14 ক আমি লিখিব পাৰো 2 7 যা 14 abc বুলি লিখিব পাৰো। যেহেতু আমি 2 নম্বৰ অংকটোত বুজি পালো যে কম থকা কি হয় ইয়াত চাবা x কম x স্কয়ার আছিলে ইয়াৰ ঘাত, ইয়াত আছিলে কি x কমন আহিছিলে কি x এটা মানে কম থকাটো কি হয় কমন। ইয়াত y আছিলে চাবা দুটা পদত কি আছিলে y কম আছিলে আৰু ইয়াত কি আছিল y ৰ ঘাত 2 আছিলে তেন্তে y কমন আহিছিলে। ইয়াৰ ক্ষেত্ৰতো একেদৰে আমি চাম যে ইয়াত আমাৰ কমন কি আহি আছে প্ৰথমে আহি আছে 7 এই প্ৰথম পদটোত আছে দ্বিতীয় পদটোতো 7 আছে তৃতীয় পদটোতো কি আছে 7 আছে তেন্তে 7 এটা কমন আমি পালো। ইয়াত চাবা a ৰ ঘাত কিমান আছে 2, ইয়াত চাবা দ্বিতীয় পদটোত a ৰ ঘাত কিমান আছে 1, ইয়াত ঘাত কিমান আছে তৃতীয় পদটোত কিমান আছে a, তেন্তে প্ৰথমে a এটা আহিল। ইয়াত চাবা b ৰ ঘাত কমটোহে আনিবা, b ৰ ঘাত কিমান আছে প্ৰথম পদটোত 1, ইয়াত দ্বিতীয় পদটোত কিমান আছে 2, তৃতীয় পদটোত কিমান আছে b এটাই আছে তেন্তে b আমি আনিম আৰু c ও কি আছে চাবা আটাইতকৈ কম c এটাই আছে c আনিবা। এতিয়া চাবা আমি ব্ৰেকেট লগাম, ব্ৰেকেট লগাৰ পিছত কি হল ইয়াত চাবা bc আহিল a কেইটা আহিছে দুটা, a ৰ ঘাত কিমান আছে দুটা, a ৰ ঘাত কিমান আছে এটা আৰু 7 বাহিৰত কমনত আছে হলনে। এতিয়া আমি যদি ইয়াত এটা a দিও তেন্তে কি হ'ব a দি প্লাই 1 মাল্টিপ্লাই কৰিলে মানে পূৰণ কৰিলে কি হ'ব a স্কয়াৰ হৈ যাব তেন্তে আমি কি পাম 7a স্কয়াৰ bc মাইনাস এই 7 চাবা দ্বিতীয় পদটোৰ ক্ষেত্ৰত 7 বাহিৰত আছে abc ও আছে অকল কি নাই b ৰ ঘাত কিমান আছে 2, ইয়াত b ৰ ঘাত কিমান আছে 1 আৰু চাবা ইয়াত 7 যেতিয়া আহিছিল ইয়াত আছে কি 3 এটা তেন্তে 3 দিম আৰু b কেইটা আছিল ইয়াত দুটা, ইয়াত b কেইটা আছে এটা তেন্তে ইয়াত দিবা কি b এটা প্লাস ইয়াত চাবা 7 আকৌ কি আহিল ইয়াত কমন আহিল তেন্তে ইয়াত ৰখি গল কি তৃতীয় পদটো 2 এটা ৰখি গল 2 এটা দিবা। ইয়াত চাবা abc এই abc কমনত আছে, ইয়াত চাবা ইয়াত কি হয় এই উৎপাদক বিশ্লেষণৰ ক্ষেত্ৰত যেতিয়া কমন লোৱা হয় এই ভিতৰত ব্ৰেকেট দিয়াৰ পিছত এই ভিতৰৰ সংখ্যাবোৰ কি হৈ যায় পূৰণ হৈ যায়, পূৰণ কৰিলে আমি এই সংখ্যাবোৰ পাম। এটি হল কি উৎপাদক বিশ্লেষণ। কোৱেশ্চন নম্বৰ 2 কি দিছে চাবা উৎপাদকত প্ৰকাশ কৰা কেনেকৈ কৰিম চাবা। কোৱেশ্চন নম্বৰ 2 1 নম্বৰটো দিছে চাবা a স্কয়াৰ প্লাস ab প্লাস 6a প্লাস 6b। আমাক প্ৰশ্নত কৈছে যে উৎপাদকত প্ৰকাশ কৰা তেন্তে চাবা ইয়াত চাবা এই প্ৰথম দুটা পদৰ পৰা আমি কমন লম আৰু ইয়াত চাবা তৃতীয় পদ আৰু চতুৰ্থ পদৰ পৰা আমি কমন লম। কেনেকৈ কমন লম চাবা এই প্ৰথম দুটা পদৰ পৰা আমাৰ কম কি আছে চাবা মিল থকা কি আছে দুটাতে মাজতে কি আছে a ৰ ঘাত কিমান আছে 2, a ৰ ঘাত কিমান আছে 1, কমটো কমন আহিব a এটা আহিব। ইয়াত b আছে নে দুটা পদত b নাই তেন্তে a এটা আহিল। ব্ৰেকেট দিয়াৰ লগে লগে মন দেখিবা এই a স্কয়াৰ আমাৰ a স্কয়াৰ পাবলৈ হলে কি কৰিব লাগিব a লগত a এটা মাল্টিপ্লাই কৰিব লাগিব, a লগত a মাল্টিপ্লাই কৰিলে কি হ'ব a স্কয়াৰ হ'ব। ব্ৰেকেট লগোৱাৰ লগে লগে কি হয় মাল্টিপ্লাই বুজায়, মাজত কি আছে চাবা দুটা পদৰ মাজত কি আছে প্লাস এটা আছে প্লাস দিবা। ইয়াত a যেতিয়া বাহিৰত কমনত হিচাপে আহিছে তেন্তে তুমি কি লিখিবা ইয়াত b এটা লিখিবা হলনে। a লগত a মাল্টিপ্লাই কৰিলে কি হয় a স্কয়াৰ প্লাস এটা আছে a লগত b পূৰণ কৰিলে কি হয় ab। এতিয়া এই প্লাসৰ সাইনে দিবা, এই দুটাৰ মাজত কমন কি আছে চাবা অকল সংখ্যাৰহে কমন আছে 6 নম্বৰটো হয়নে, 6 এটা ললো, লোৱাৰ পিছত আমি চাবা ইয়াত আমাৰ কি থাকিব a আৰু b ৰ মাজত কমন নাই তেন্তে কি লিখিম 6 দি প্লাই মই 1 মাল্টিপ্লাই কৰিম কি পাম 6a প্লাস প্লাসে সাইন হ'ব, 6 দি প্লাই b মাল্টিপ্লাই কৰিলে কি হ'ব 6b হল। এতিয়া a প্লাস b আৰু a প্লাস b এই দুটাৰ মাজত কমন লোৱা, কমন আহিব কি a প্লাস b, একেদৰে a আৰু a প্লাস 6 এই দুটাক লিখি দিবা a প্লাস 6 বুলি হল। এটি হল কি আমাৰ এনসাৰ। কোৱেশ্চন নম্বৰ 2 নম্বৰটো কি দিছে চাবা a স্কয়াৰ প্লাস bc প্লাস ab প্লাস ac। এতিয়া আমি যদি প্ৰথম পদ আৰু দ্বিতীয় পদৰ লগত তুলনা কৰি চাও ইয়াত পদ কেইটা আছে আমাৰ 4টা, প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ, তেন্তে প্ৰথম পদটো চাবা দ্বিতীয় পদটোৰ লগত কমন আছে নে, ইয়াত কি আছে a স্কয়াৰ আছে, ইয়াত b আৰু c আছে bc আছে তেন্তে এই দুটাৰ মাজত কমন নাই
কিন্তু তৃতীয় পদটোৰ লগত চাবা যদি আমি তৃতীয় পদটো আৰু প্ৰথম পদটো লগ লগাই দিও মানে প্লাস একলগ কৰি দিও তেন্তে কি হ'ব এই দুটাৰ মাজত আমি কি কৰিব পাৰো কমন ল'ব পাৰিম কাৰণ ইয়াতো a আছে ইয়াতো কি আছে a তেন্তে প্ৰথমে এই দুটা পদক আমি লগ লগাই দিও প্ৰথম পদটো আৰু তৃতীয় পদটো তেন্তে a স্কয়াৰ প্লাস ইয়াত সাইন কি আছে প্লাস আছে প্লাসৰ সাইন দিবা ab লগ লগাই দিলো প্লাস bc হলে bc প্লাস ac লগ লগাই দিলো এতিয়া চাবা ইয়াত bc আৰু ac মাজত c কমন আহিব ইয়াত a স্কয়াৰ আৰু ab ৰ মাজত কমন কি আহিব a আহিব কাৰণ কমটো কি আহে কমন তেন্তে ইয়াত কি লবা a কমন এতিয়া a দি প্লাই a স্কয়াৰ পাবলৈ হলে আমাৰ a লাগিব এটা a ৰ লগত a মাল্টিপ্লাই কৰিলে কি হয় a স্কয়াৰ হয় প্লাস ইয়াত কি আছে a যেতিয়া কমন আহিল b আছে b ইয়াত দিবা ইয়াত সাইন কি আছে এই প্লাসৰ সাইনটো ইয়াত দিবা এই দুটাৰ মাজত কি আছে কমন c এটা আছে ইয়াত কি হৈ যাব b মন ৰাখিবা c যেতিয়া আহি গল বাহিৰত কমন তেন্তে থাকিব কি b প্লাস ইয়াত c যেতিয়া আহি গল এই পদটোৰ পৰা তেন্তে ইয়াত প্লাস সাইন এই প্লাসটো দিবা ইয়াত c যেতিয়া আহি গল ৰখি গল কি এটা a তেন্তে a দিবা কি ইয়াত এতিয়া এই দুটা পদৰ মাজত চাবা a plus b আছে b plus a আছে একেই বুজায় a plus b b plus a সাইন কি আছে a টো প্লাসত আছে এই ইয়াতো চাবা এই পদটোতো কি আছে a কি আছে প্লাসৰ সাইনতে আছে b ও কি হত আছে প্লাসত ইয়াক আমি সজাই লও কেনেকৈ সজাম a plus b এ ৰাখা প্লাস c আমি ইয়াক এনেদৰে লিখিব পাৰো a plus b বুলিও লিখিব পাৰো হল এতিয়া ইয়াত চাবা এই a plus b আৰু a plus b কমন লৈ লোৱা a plus b আৰু এই বাহিৰত থকা এই ইয়াক কি কৰিবা a plus c কমন লৈ লবা হল এটোই হল কি আমাৰ आंसर তোৰ 3 নম্বৰ কোৱেশ্চনটো কি দিয়ে চাবা 1 plus x square plus x cube ইয়াত চাবা এই দুটা প্ৰথম দুটা পদৰ পৰা কমন আছে নে কিবা নাই 1 আছে ইয়াত নম্বৰত আছে ইয়াত কি আছে আমাৰ x ত আছে হয়নে ভেৰিয়েবল মানে চলকত আছে ইয়াত চাবা এই দুটা মাজত কমন নাই তেন্তে কমন যেতিয়া নাথাকিব তেতিয়া কি কৰিবা 1 এটা লবা কি লবা 1 তেন্তে আমি 1 plus x পাবলৈ হলে কি কৰিব লাগিব 1 ৰ লগত 1 মাল্টিপ্লাই কৰিলে কি হ'ব 1 1 যা 1 হ'ব প্লাস ইয়াত চাবা 1 ৰ লগত x এটা মাল্টিপ্লাই কৰিলে মানে x এটা পূৰণ কৰিলে কি পাম আমি x এ পাম এই প্লাসৰ সাইনটো ইয়াত দিবা এই x স্কয়াৰ আৰু x কিউব মানে x ৰ ঘাত 2 x ৰ ঘাত 3 কম থকাটো কি হ'ব কমন তেন্তে ইয়াত লবা হল x ৰ ঘাত 2 কমন ললো তেন্তে ইয়াত চাবা এই x স্কয়াৰ দি প্লাই আমি কিমানক পূৰণ কৰিলে x স্কয়াৰে পাম x স্কয়াৰ দি প্লাই 1 ক মাল্টিপ্লাই কৰিলে আমি x স্কয়াৰ পাম এই প্লাসৰ সাইনটো কত হ'ব ইয়াত হ'ব x স্কয়াৰ মন দেখিবা x ইয়াত কেটা আছিল x ৰ ঘাত কিমান আছিল 3 ইয়াত আছিল x ৰ ঘাত 2 এই x ৰ ঘাত 3 যদি আমি ইয়াক x বুলি লিখো তেন্তে যদি আমি এই দুটাক লগ লগাই দিও ইয়াৰ ঘাত 1 ইয়াৰ ঘাত 1 এই দুটাক যদি লগ লগাই দিও x ৰ ঘাত কিমান হল 2 পূৰণ আমি কৰাৰ লগত কৰিব পাৰো x ৰ ঘাত 1 ৰ লগত যদি 2 ৰ লগত যদি আকৌ x যোগ কৰো তেন্তে কি হ'ব x ৰ ঘাত 3 হৈ যাব তেন্তে x ৰ যেহেতু ইয়াত x ৰ ঘাত কিমান আছে 2 তেন্তে ইয়াত আমি এটা x দিলে কি হৈ যাব x ৰ ঘাত কিমান হৈ যাব 3 কাৰণ x ৰ ঘাত 2 ৰ লগত মানে x ৰ ঘাত যেতিয়া দুটা থাকে আৰু এটা x ৰ লগত অকল এটা x ৰ লগত পূৰণ কৰিলে কি হৈ যায় x ৰ ঘাত 3 তেন্তে ইয়াত আমি পালো কি মনত ৰাখিবা x ৰ ঘাত 2 পূৰণ x ৰ ঘাত 2 মানে x স্কয়াৰ দি প্লাই 1 ক পূৰণ কৰিলে x স্কয়াৰ হয় x স্কয়াৰ দি প্লাই x ক পূৰণ কৰিলে কি হয় x কিউব এই দুটাৰ মাজত কমন কি আছে এই দুটা কমন আছে কমন লৈ লবা 1 plus x আকৌ এই দুটাক লগ লগাই দিবা কি লবা 1 plus x স্কয়াৰ এটোই হল কি আমাৰ आंसर क्वेश्चन नंबर 4 কি দিছে চাবা টুৰ 4 নম্বৰটোত কি দিছে চাবা ab plus a plus b plus 1 ইয়াত চাবা এই প্ৰথম দুটা পদ লোৱা প্ৰথম পদটো আৰু দ্বিতীয় পদটো এই দুটা মাজত কমন কি আহি আছে a এটা তেন্তে ইয়াত আমি কি লম a এটা কমন ললো তেন্তে ভিতৰত কি হ'ব মই b এটা দিলে a আৰু b লগত পূৰণ কৰিলে ab এ পাম প্লাস a ৰ লগত আমি যদি 1 মাল্টিপ্লাই কৰো তেন্তে কি হ'ব a হ'ব এই প্লাসৰ সাইন দিবা হলে এই প্লাসটো কত দিবা ইয়াত দিবা b আৰু 1 ৰ মাজত কি আছে কমন আছে নে নাই কমন নাথাকিলে কিমান লবা 1 লবা ইয়াত আমি কি লিখিব পাৰো 1 ৰ লগত b পূৰণ কৰিলে আমি a b পাম প্লাস আছে প্লাসৰ সাইন দিবা 1 দি প্লাই 1 ক মাল্টিপ্লাই কৰিলে কিমান পাম 1 পাম তবা a b + 1 আৰু b + 1 মিলিছে তেন্তে ইয়াত আমি কমন লব পাৰো কি b + 1 আৰু a + 1 বাহিৰত থকা a + 1 ক লিখি দিবা a + 1 বুলি হল ইয়াক তোমালোকে a + 1 আগতো লিখিব পাৰা এটি হল কি আমাৰ आंसर
কুৱেশ্যন নম্বৰ 5ত কি দিছে চাবা 2 5 নম্বৰটোত 4ax plus 3ay minus 4bx minus 3by ইয়াত চাবা প্ৰথম দুটা পদত চোৱা কমন কি আছে আমাৰ এই 4 আৰু 3 মাজত কমন নাহে তেন্তে a আৰু ইয়াত চাবা a x আৰু y এই x আৰু y মাজত কমন নাহে a আৰু a মাজত কমন কি আহিব আমাৰ a এটা আহিব কমন ইয়াত a এটা কমন আহিল তেন্তে ব্ৰেকেটৰ ভিতৰত কি হ'ব চাবা a ৰ লগত 4 মাল্টিপ্লাই কৰিলে আৰু x এটা মাল্টিপ্লাই কৰিলে আমি কি পাম 4a x এ পাম প্লাস a যেতিয়া কমন আহিল তেন্তে ভিতৰত আমি ব্ৰেকেটৰ ভিতৰত কি লিখিম 3y লিখিলো ব্ৰেকেট বন্ধ কৰিলো মাইনাস এস মাইনাসৰ সাইনটো ইয়াত আহিব ইয়াত চাবা এই দুটাৰ মাজত কমন কি আহি আছে 4 আৰু 3 মাজত কমন নাই তেন্তে আমি ইয়াত কি লিখিম চাবা ইয়াত কমন কি আছে আমাৰ b কাৰণ দুটা পদতে চাবা b আছে তেন্তে b এটা কমন লবা যেহেতু ইয়াত মাইনাসৰ সাইন আছে ব্ৰেকেটৰ ভিতৰত সাইন বিলাক হলনি হৈ যাব ইয়াত চাবা ইয়াত মাইনাস আছিলে হয়নে মাইনাস আছিলে তেন্তে ইয়াত আমি যেতিয়া b আমি কমন ললো তেন্তে ব্ৰেকেটৰ ভিতৰত কি হ'ব 4 এটা হ'ব আৰু লগত কি হ'ব x এটা এতিয়া ইয়াত চাবা মাইনাসৰ সাইন আহাৰ পিছত যেহেতু আমাৰ ইয়াত মাইনাসৰ সাইন আছে মাইনাসৰ লগত আমি প্লাস পূৰণ কৰিলে কি হয় মাইনাসে প্লাসে কি হৈ যাব মাইনাস মাইনাসে প্লাসে কি হ'ব মাইনাস হল সাইন আমি পালো এতিয়া b যেতিয়া ইয়াত কমন আহিল তেন্তে ৰখি গল কি 3 আৰু y ইয়াত আমি 3 আৰু y লিখিম এতিয়া চাবা এই 4x + 3y 4x + 3y আমাৰ কমন আছে তেন্তে 4x + 3y আমি ইয়াত লিখিম ব্ৰেকেট বন্ধ কৰিবা এই a - b যি আছে a - b ব্ৰেকেটত লিখিবা এটি হল কি আমাৰ এনসার